हेलो स्टूडेंट्स वेलकम टू गेन ज्ञान फॉर एग्जाम यूट्यूब चैनल आजिर भिडिओत मैं क्लास 11 फिजिक्सर यूनिट्स और मेजारमेंट चैप्टारर পৰা এটা इम्पर्टेन्ट टपिक डिस्कस কৰিম আৰু তাত কিছুমান তোমালোকক ট্ৰিক্স দিম আৰু সেই ট্ৰিক্স কেইটা তোমালোকে ইউজ কৰি নিশ্চয়কৈ ডাইমেনশন কেনেকৈ উলিয়াব লাগে লগতে ডাইমেনশনেল কনষ্টেন্টৰ বিষয়ে ডাইমেনশনেল ভেৰিয়েবলছৰ বিষয়ে সকলোখিনি কথা জানিব পাৰিবা আৰু ই তোমাক নিশ্চয়কৈ এক্সামত বহুত বেছি সহায় কৰিব। গতিকে তোমালোকে ভিডিওটো ভালদৰে শেষলৈকে চাবা আৰু যদি ভিডিওটো ভাল লাগে দেন লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ডাইমেনশন তো তোমালোকে পোনপ্ৰথমে জানিব লাগিব। ডাইমেনশনৰ বিষয়ে জনাটো বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু সেকেন্ড চেপ্টাৰটো মেইনলি ডাইমেনশনৰ ওপৰত বেসড হয়। ওকে, তো পোনপ্ৰথমে তোমালোকে জানি লোৱা ডাইমেনশন কি হয়। কোৱেশ্চনটো মই তোমালোকক লিখি দিছো। ওকে, তোমালোকে মেইন বাই ডাইমেনশন অফ এ ফিজিক্যাল কোৱান্টিটি, এটা ফিজিক্যাল কোৱান্টিটি ডাইমেনশন বুলিলে কি বুজা, এক্সপ্লেইন উইথ দ্য হেল্প অফ এন এক্সাম্পল। এটা এক্সাম্পলৰ সহায়ত আমি এক্সপ্লেইন কৰিব দিছে। ওকে, সো ডাইমেনশন অফ আ ফিজিক্যাল কোৱান্টিটি কি হয়। তোমালোকে বহুতে ভাবিব পাৰে যে বহুত ডাঙৰ বস্তু, বহুত টান বস্তু, বাট ইট ইজ নাথিং, একদম ইজি হয়। তোমালোকে চোৱা, এটা যিকোনো ফিজিক্যাল কোৱান্টিটি আমি লৈছোঁ। সাপোজ আমি ফিজিক্যাল কোৱান্টিটি লৈছোঁ লেংথ। ওকে, লেংথ মানে কি হৈছে দৈৰ্ঘ্য, ৰাইট। সেই দৈৰ্ঘ্যটোত আমাক কেইটামান ফাণ্ডামেণ্টেল কোৱান্টিটিজ দিয়া আছে। তো সেই কোৱান্টিটিজ কেইটা এটা ফিজিক্যাল কোৱান্টিটিত কিমান বাৰ আছে তাক আমি কি বুলি ক'ম, ডাইমেনশন বুলি ক'ম। অৰ্থাৎ যিকোনো এটা কোৱান্টিটিক, ফিজিক্যাল কোৱান্টিটিক আমি কি কৰিম, ফাণ্ডামেণ্টেল কোৱান্টিটিৰ প্ৰকাশ কৰিম, সেইটোৱে হৈছে ডাইমেনশন। খতম। ওকে, তোমালোকে চোৱা লিখি দিছোঁ মই ইয়াতে যে ডাইমেনশন অফ আ ফিজিক্যাল কোৱান্টিটি আৰ দ্য পাৱাৰ্ছ টু হুইচ দ্য ফাণ্ডামেণ্টেল কোৱান্টিটিজ মাষ্ট বি ৰেইজড টু ৰিপ্ৰেজেণ্ট দ্যাট কোৱান্টিটি। ওকে, যেনেকৈ বুজিব লাগে বুজি লোৱা, নোট যদি লাগে তোমালোকে লিখি লোৱা। ওকে, পোনপ্ৰথম কথা হৈছে বুজি লোৱা। চাই লোৱা, দেখা পাইছা ইয়াতে যে ডাইমেনশন অফ লেংথ। ওকে, এইকেইটা হৈছে মেইন ফাণ্ডামেণ্টেল কোৱান্টিটিজ। কেইটা আছে মেইন ফাণ্ডামেণ্টেল কোৱান্টিটিজ? সেই আছে 7টা। ওকে, যেনেকৈ ৰামধেনুত কেইটা আছে ৰং, 7টা আছে, ৰাইট। সেইদৰে মেইন ফাণ্ডামেণ্টেল কোৱান্টিটিজ আছে 7টা। এই 7টা আমি জানিব লাগিব পোনপ্ৰথমতে। ওকে, এটা বস্তু জানি লোৱা যে ডাইমেনশন যিকোনো এটা ফিজিক্যাল কোৱান্টিটিৰ আমি স্কুৱেৰ ব্ৰেকেট ইউজ কৰি তাক বুজাম। ওকে, তোমালোকে নিশ্চয়কৈ দেখা পাইছা ইয়াতে যে কি লিখা আছে, ইয়াতে স্কুৱেৰ ব্ৰেকেট দিয়া আছে। এই ব্ৰেকেটটো কি বুলি ক'ব, স্কুৱেৰ ব্ৰেকেট বুলি ক'ব। ওকে, ডাইমেনশন অফ লেংথ কি হয়? লেংথ মানে কি হয়, দূৰত্ব। ওকে, দূৰত্ব মানে কি হৈছে লেংথ। ডাইমেনশন অফ লেংথ অৰ্থাৎ দৈৰ্ঘ্যৰ যিটো ডাইমেনশন আছে তাক আমি কেপিটেল এলেৰে বুজাম। নেক্সট তোমালোকে চোৱা মাছ। মাছ মানে হৈছে ভৰ। ভৰ হ'লে কি হ'ব, তাক কেপিটেল এমেৰে বুজাম, ৰাইট। এইদৰে লিখিলে গম পাব লাগিব তোমালোকে ফাণ্ডামেণ্টেল কোৱান্টিটিজ, আৰু এইটো হৈছে এটা মাছ। মাছ মানে হৈছে ভৰ। ওকে, ডাইমেনশন অফ টাইম। টাইম মানে কি হ'ব, টি, কেপিটেল টি হৈছে এইখিনি। ডাইমেনশন অফ ইলেক্ট্ৰিক কাৰেণ্ট, বিদ্যুতিক বা বৈদ্যুতিক প্ৰবাহটো আছে এম্পিয়াৰ। ওকে, সেইটোক আমি কিহেৰে বুজাম, এৰে বুজাম, মানে আই। বৈদ্যুতিক কাৰেণ্ট হৈছে আই, ৰাইট। আইৰ এছ ইউনিট কি আছিল, এম্পিয়াৰ আছিল। তো তোমালোকে এই মনত ৰাখিব পাৰা। ওকে, ডাইমেনশন অফ থাৰ্মোডাইনামিক টেম্পাৰেচাৰ, এটা মানে কনষ্টেণ্ট এটা আছে, ৰাইট। সাপোজ এটা কি আছে, থাৰ্মোডাইনামিক টেম্পাৰেচাৰ আছে কে, মানে কি হয়, এইটো কি হয়, কেলভিন হয়। ওকে, নেক্সট তোমালোকে চোৱা লুমিনাছ ইণ্টেনচিটি, এটা আছে CD, মানে হৈছে এইটো কেণ্ডেলা। ইমান এটা ইম্পৰ্টেণ্ট নহয়, বাট তোমালোকে জানিব লাগিব। এণ্ড ডাইমেনশন অফ এমাউণ্ট অফ ছাবষ্টেঞ্চ কিমান আছে, মল। ওকে, এইকেইটা হৈছে ফাণ্ডামেণ্টেল কোৱান্টিটিজ। ওকে, এই ফাণ্ডামেণ্টেল কোৱান্টিটিজ কেইটা বহুত বেছি ইউজফুল হ'ব, বিকজ আমি এই ফাণ্ডামেণ্টেল কোৱান্টিটিজ কেইটা জানিলেহে আমি নেক্সট ষ্টেপটো ল'ব পাৰিম। ওকে, তোমালোকে চোৱা এতিয়া এটা এক্সাম্পল লৈছোঁ, এইটো হৈছে ডেনচিটি। ডেনচিটি মানে হৈছে কি, ঘনত্ব। ওকে, ঘনত্বৰ সূত্ৰটো কি আছিল, ভৰ ডিভাইডেড বাই আয়তন আছিল। ওকে, প্ৰতি একক আয়তনত থকা, প্ৰতি একক আয়তনৰ ভৰকে কি বুলি কয়, ঘনত্ব বুলি কয়। এতিয়া তোমালোকে চোৱা ভৰ মানে কি হৈছে, ভলিউম ইকুৱেল টু কি হ'ব, দৈৰ্ঘ্য পূৰণ প্ৰস্থ পূৰণ উচ্চতা, ৰাইট। লেংথ ইনটু ব্ৰেড ইনটু হাইট। গতিকে লেংথক কিহেৰে বুজাব, এলেৰে বুজাব। ওকে, এণ্ড ব্ৰেডক কিহেৰে বুজাব, ব্ৰেড। ব্ৰেড মানে কি হ'ব, বিৰে বুজাব, আৰু হাইটক কিহেৰে বুজাব, এইচৰে বুজাব। কিন্তু এই গোটেইকেইটাই কি হয়, গোটেইকেইটাই কি বুজাইছে, দৈৰ্ঘ্য বুজাইছে, ৰাইট। তো সেই আমি কি লিখিম, সেই আমি ভলিউম লিখিম কি, এল অফ কিউব। লিখিম নে নাই, এল অফ কিউব। এতিয়া তোমালোকে চোৱা ডাইমেনশন লিখিব গ'লেই, ডাইমেনশন যদি ডিৰে যদি আমি বুজাওঁ ইয়াক, ছাপোজ আমি ডেনচিটি কিহেৰে বুজাইছোঁ, ডিৰে বুজাইছোঁ, তেতিয়াহ'লে আমি ইয়াৰ মাছক বুজাম এমেৰে, কেপিটেল এমেৰে বুজাম। নেক্সট আমি লিখিম কি, এল। এল কেইটা আহিব, 3টা আহিব। তো এম বাই এল কিউব, এইটো হ'ব কি, ডেনচিটিৰ ডাইমেনশন। ওকে, তো এইদৰে লিখিব লাগিব এম। যেতিয়া আমি এলটো কি কৰিম, এইদৰে লিখিব লাগিব, ইনভাৰ্চ হ'ব, L-3 কি হ'ব, ডাইমেনশন। যদি বুজি পোৱা নাই, কেইটামান মই এক্সাম্পল লৈছোঁ, নিজে লিখি দিছোঁ, তোমালোকে চাই লোৱা। তোমালোকে নিউটনৰ ছেকেণ্ড লটো নিশ্চয়কৈ গম পোৱা, F = ma, ফ'ৰ্চ
applied on an object is equal to the multiplication of mass and acceleration of the object. That's why I have written it F equal to কি হ'ব ma. তো F equal to ma, m মানে কি হৈছে মাছ, মাছক আমি কিহেৰি বুজাম কেপিটেল M, অৰ্থাৎ মাছ মানে হৈছে ভৰ। ওকে, এক্সিলাৰেশ্যন মানে কি হৈছে, এক্সিলাৰেশ্যন মানে হৈছে ত্বৰণ, আৰু ত্বৰণ মানে কি হ'ব বেগৰ পৰিৱৰ্তন বাই সময়। তো ত্বৰণ কি হয়, যে ত্বৰণ ৰেট অফ চেঞ্জ অফ ভেলোচিটি অভাৰ টাইম, মানে কি হয় এটা নিৰ্দিষ্ট সময়ত ভেলোচিটি কিমানখিনি চেঞ্জ হৈছে তাক কেৰি বুজাব, এক্সিলাৰেশ্যনে বুজাব। আৰু এক্সিলাৰেশ্যনৰ যিটো ফৰ্মুলা আছে সেইটো হৈছে a ইকুৱেল টু কি হ'ব v/t, আৰু v মানে হৈছে বেগ। ওকে, বেগ মানে কি হয় ডিছপ্লেচমেণ্ট বাই টাইম হয়। ডিছপ্লেচমেণ্ট কি বস্তু হয়, ডিছপ্লেচমেণ্ট তোমালোকে এতিয়া বুজি লোৱা যে ডিছপ্লেচমেণ্ট এটা ভেক্টৰ কোৱান্টিটি হয়। ডিছপ্লেচমেণ্ট বাৰু তোমালোকে চোৱা ডিষ্টেঞ্চৰ দৰে ছেম, মানে ইয়াৰ ডাইমেনশ্যন দৰে কি হ'ব ছেম হ'ব, বা ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্ট বেলেগ বেলেগ। ওকে, এতিয়াৰ কাৰণে তোমালোকে বুজি লোৱা ডিছপ্লেচমেণ্ট মানে হৈছে হৰণ, তোমালোকে নিশ্চয়কৈ শুনিছা হৰণ। ওকে, নেক্সট তোমালোকে চোৱা এতিয়া যে ভি ইকুৱেল টু ডিছপ্লেচমেণ্ট বাই কি লিখিছোঁ মই টাইম লিখিছোঁ। ওকে, ভি ইকুৱেল টু চোৱা এটা সূত্ৰ যেতিয়া আমি ডিৰাইভ কৰিম, ডিৰাইভ কৰাৰ কাৰণে ডাইমেনশ্যনটো ডিৰাইভ কৰাৰ কাৰণে আমি বহুকেইটা সূত্ৰৰ সহায় ল'ব লাগিব, আৰু সেইকেইটা সূত্ৰ যদি আমি গম পাওঁ তেতিয়াহ'লে আমি তাক ইজিলি ক্ৰেক কৰিব পাৰিম বা ডাইমেনশ্যনটো ফাইণ্ড আউট কৰিব পাৰিম। ওকে, তো এক্সিলাৰেশ্যনৰ কাৰণে কি আছিল এইটো v/t, ভি মানে হৈছে lt-1, তোমালোকে দেখা পাইছা, l মানে হৈছে ডিষ্টেঞ্চ, t মানে হৈছে t। ওকে, তো এইটো কি হ'ব lt-1, lt ইনভাৰ্চ 1। ওকে, নেক্সট তোমালোকে চোৱা এক্সিলাৰেশ্যন মানে কি হয় v/t মানে কি lt, v/t মানে কি হ'ব lt-1/t, এইটো কি হ'ব স্কুৱেৰ ব্ৰেকেটটো তোমালোকে দিব লাগিব lt-2, আহিছে lt-2। মানে এতিয়াৰ পৰা তোমালোকে মনত ৰাখি যোৱা যে এক্সিলাৰেশ্যন মানে হৈছে lt-2। এক্সিলাৰেশ্যনৰ কি আছিল মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ আছিল, ৰাইট। তো মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, মিটাৰ মানে কি হয় তোমালোকে চোৱা, মিটাৰ মানে হৈছে কি দূৰত্বক বুজাব, মানে কি দৈৰ্ঘ্য, আৰু এছ মানে কি হ'ব টাইমক বুজাব, lt-2 খতম। নেক্সট তোমালোকে এতিয়া ইয়াতে পুট কৰা F ইকুৱেল টু ma, সূত্ৰ আহিব mlt-2, হৈছে এইখিনি বস্তু mlt-2। এতিয়া আমি চাম p ইকুৱেল টু mv, আৰু এইটো কি বস্তু, এইটো হৈছে ফৰবেগ, p ইকুৱেল টু কি বুজাব mv। ওকে, p ইকুৱেল টু মই লিখি দিছোঁ, চাব p ৰে মানে কি প্ৰেছাৰো লিখিব পাৰোঁ আমি এইটোৰে, বা তোমালোকে যাতে কনফিউজ নোহোৱা সেইবাবে মই তোমালোকক লিখি দিছোঁ। ওকে, p ইকুৱেল টু কি হ'ব mv, mv মানে কি হৈছে মমেণ্টাম, নিশ্চয়কৈ তোমালোকে 9ত পঢ়ি আহিছা এইখিনি বস্তু। ওকে, চোৱা এতিয়া কথা হৈছে এমৰ কি হ'ব কেপিটেল এমেৰে বুজাম এইদৰে, আৰু ভিৰ কাৰণে আমি কি বুজাম lt-1, লিখি দিছোঁ কেনেকৈ হ'ব ডিছপ্লেচমেণ্ট অভাৰ টাইম, ডিছপ্লেচমেণ্ট আপন টাইম হ'লে কি হ'ব lt-1। তো আল্টিমেটলি আমি ডাইমেনশ্যনটো কিমান পাম lt-1। ডাইমেনশ্যন মানে কি হয় যে ইয়াতে ফাণ্ডামেণ্টেল কোৱান্টিটিজ কিমানটা আছে, m আছে এটা, l আছে এইদৰে, ৰাইট। সেইটো বস্তু বুজাইছে যে ডাইমেনশ্যন অফ আ ফিজিকেল কোৱান্টিটি আৰ দ্য পাৱাৰ্ছ টু হুইচ দ্য ফাণ্ডামেণ্টেল কোৱান্টিটিজ মাষ্ট বি ৰেইজ টু ৰিপ্ৰেজেণ্ট দ্যাট কোৱান্টিটি। নেক্সট তোমালোকে চোৱা ৱৰ্ক ইকুৱেল টু ফ'ৰ্চ ইনটু কি হয় ডিছপ্লেচমেণ্ট হয়। তো ৱৰ্কৰ কাৰণে আমি ডাইমেনশ্যনো যদি নিৰ্ণয় কৰিব লাগে তেতিয়াহ'লে ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট লিখিম। ওকে, তোমালোকে চোৱা নিশ্চয়কৈ গম পাইছা যে ফ'ৰ্চৰ কি হ'ব fs, mlt-2 কি আছিল, তোমালোকে এইটো কিন্তু মুখস্থ কৰি লোৱা দেই, এইটো বস্তু বহুত দৰকাৰী হ'ব যেতিয়া তোমালোকে কুৱেশ্যনছবিলাক ছল্ভ কৰিবা। কেপিটেল F মানে কি হৈছে mlt-2, ৰাইট। এইখিনি বস্তু তোমালোকে চোৱা, s মানে হৈছে l, mlt-2 ইনটু l, তো l কেইটা আহিব তোমালোকে নিশ্চয়কৈ এইটো সূত্ৰ গম পোৱা, এইটো দি পাৱাৰ n, ভূমি আছে ছেম থাকিলে পাৱাৰবিলাক কি হয় যোগ হয়, আৰু সেইদৰে আমি কুৱেশ্যনটো কৰিছোঁ। ml²t-2 ইজ দ্য ডাইমেনশ্যন অফ ৱৰ্ক। নেক্সট মষ্ট ইম্পৰ্টেণ্ট বস্তু হৈছে এইটো F ইকুৱেল টু g/m/r²। তোমালোকে নিশ্চয়কৈ গ্ৰেভিটেশ্যনেল ল'টো গম পোৱা নিউটনৰ, আৰু সেই সূত্ৰটো মতে কি আছিল F ইকুৱেল টু g/m/r²। ইয়াতে দুয়োটা m কি বুজাইছে m আৰু m, ইয়াতে দুয়োটা m বুজাইছে কি, এটা হৈছে তোমালোকে যদি চোৱা যে এইটো হৈছে m1 আৰু এইটো হৈছে m2। ওকে, দুয়োটা বস্তুৱে মাছে বুজাইছে, আৰু সেই তোমালোকক লিখি দিছোঁ। r এ বুজাইছে ডিষ্টেঞ্চ, f এ বুজাইছে ফ'ৰ্চ, এণ্ড গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট ডাইমেনশ্যন অফ g কি হ'ব, যেতিয়া আমি জিৰ মানটো ইয়াৰ পৰা ডিৰাইভ কৰিম তোমালোকে নিশ্চয়কৈ দেখা পাইছা ইয়াতে F ইকুৱেল টু কি আছে g/m/r²। তো r² ক'লৈ যাব, এইফালে আহিব fr² ইকুৱেল টু g/m, আৰু জিৰ মানটো ডিৰাইভ কৰিলে এনেকুৱা হ'ব g ইকুৱেল টু fr²/m ইনটু m, ৰাইট। এইখিনি হ'ব, মই তোমালোকক লিখি দিছোঁ। এণ্ড এফৰ ডাইমেনশ্যন কি আছিল mlt-2, r² মানে কি হয়, r মানে ডিষ্টেঞ্চ হয়, ডিষ্টেঞ্চৰ কি হ'ব l হ'ব। ওকে, আৰু mm মানে কি হয়, m মানে হৈছে কেপিটেল M, আৰু m মানে কি হ'ব কেপিটেল M। দুয়োটা লগ হৈ কি হৈছে ml³ t-2 থাকিব ওপৰত, আৰু m² থাকিব ইয়াতে। তো আল্টিমেটলি
জিৰ যিটো ডাইমেনশ্যন আছে সেই ডাইমেনশ্যনটো কি হৈছে m-1 l³ t-2 অ'কে নেক্সট তোমালোকে এটা চোৱা পি ইকুৱেল টু ফ'ৰ্চ বাই এৰিয়া অ'কে প্ৰেছাৰ এইটো পি মানে কি হৈছে প্ৰেছাৰ অ'কে তোমালোকে নাভাবিবা যে এইটো হৈছে মমেণ্টাম এইটো হৈছে প্ৰেছাৰ প্ৰেছাৰ মানে কি হৈছে চাপ অ'কে চাপৰ সূত্ৰটো কি আছিল বল বাই এৰিয়া আছিল মানে কি পৃষ্ঠকালি আছিল তো পি ইকুৱেল টু এফ বাই এ এফৰ কি হ'ব ml t-2 তোমালোকক মই মুখস্থ কৰি দিছোঁ ml t-2 বাই এ মানে কি হ'ব এইটো এল স্কুৱেৰ আৰু ওপৰত কি আছে এল আছে তলত কি আছে এল স্কুৱেৰ আছে ইয়াতে 1 আছে হৰণ থাকিলে কি হয় মাইনাছ কৰিব লাগে তো ml-1 t-2 কাৰেক্ট আনসাৰ হ'ব তোমালোকৰ কাৰণে হোমৱৰ্ক আছে এইটো যে এটা তোমালোকে মোক কমেণ্টত জনাবা ভলিউম কি হ'ব আৰু এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি অৰ্থাৎ জিৰ কাৰণে কি হ'ব জিৰ কাৰণে আমি কি লিখিম এক্সেলাৰেশ্যন হয় এইটো ওকে তোমালোকে মোক এই দুটা বস্তু কমেণ্টত নিশ্চয়কৈ জনাবা কৰি উঠি যদি বুজি নোপোৱা ভিডিঅ'টো এবাৰ ভালদৰে চাবা এণ্ড most important বস্তু ডিফাৰেণ্ট টাইপ অফ ভেৰিয়েবলছ এণ্ড কনষ্টেণ্টছ ডাইমেনশ্যনেল ভেৰিয়েবলছ কিছুমান ভেৰিয়েবলছ যেনেকৈ এৰিয়া ভলিউম আৰু ফ'ৰ্চ এইবিলাকৰ কি আছে ডাইমেনশ্যন আছে ৰাইট ফ'ৰ্চৰ কি আছিল ml-t-2 এৰিয়াৰ কি হ'ব এল স্কুৱেৰ ভলিউমৰ কি হ'ব নক'ব এইটো তোমালোকক হোমৱৰ্ক কৰিব দিছোঁ আৰু এইবিলাকৰ কি আছে মানবিলাক বেলেগ বেলেগ হয় তোমালোকে যদি কোৱা যে মই ফ'ৰ্চৰ মান 10 নিউটন কৈছোঁ কোনোবাই আহি ক'ব পাৰে যে এইটো মই 12 নিউটন ক'ম বা 15 নিউটন ক'ব পাৰিম মানে কি হয় এইটো যে দে হেভ বট ডাইমেনশ্যনো আছে আৰু ভেলুজ উইথ হুইচ আৰ ভেৰিয়েবল অৰ্থাৎ ভেৰিয়েবল ভেলুজ আছে অৰ্থাৎ ভেলুবিলাক কি হয় চেঞ্জ হৈ থাকে ডাইমেনশ্যনলেছ ভেৰিয়েবলছ যিবিলাক যেনেকৈ চোৱা এংগল হওক ষ্ট্ৰেইন হওক স্পেচিফিক গ্ৰেভিটি হওক এইকেইটা কি হৈছে এইবিলাকৰ ডাইমেনশ্যন নাই ৰাইট যে তোমালোকে চোৱা ষ্ট্ৰেইনৰ কি হয় ডাইমেনশ্যন নাই ষ্ট্ৰেইন মানে কি হয় এল বাই এল কি হ'ব কেঞ্চেলত হৈ যাব ডাইমেনশ্যন নাথাকে বাট এইবিলাকৰ কি আছে ভেৰিয়েবল ভেলুজ আছে মানে কি তোমালোকে যদি কোৱা যে এংগল 60 ডিগ্ৰী অ'কে ইয়াৰ কোনো ধৰণৰ ডাইমেনশ্যন নাই এইটোতে কি হ'ব ভেৰিয়েবলছ হয় ভেৰিয়েবলছ কিয় কৈছে কাৰণ ইয়াৰ মানটো ভেৰি কৰে ছাপ'জ তোমাৰ এটা ক'লা যে এটা এংগলৰ মান তোমালোকে ক'লা 60 ডিগ্ৰী বুলি আৰু মই ক'লোঁ যে 90 ডিগ্ৰী বুলি এংগলৰ মানটো কি হৈছে ভেৰি হৈছে ৰাইট তো সেইকাৰণে কি ক'বা এইটো ডাইমেনশ্যনলেছ ভেৰিয়েবলছ যিবিলাক ভেৰিয়েবলছৰ ডাইমেনশ্যন নাই বাট কি আছে ভেৰিয়েবল ভেলুজ আছে সেইবিলাকক কি ক'ব বুলি ক'ব ডাইমেনশ্যনলেছ ভেৰিয়েবলছ নেক্সট হ'ল ডাইমেনশ্যনেল কনষ্টেণ্ট অ'কে দে হেভ ডাইমেনশ্যনছ বাট ফিক্সড ভেলু অ'কে তোমালোকে চোৱা এইটো গ্ৰেভিটেশ্যনেল কনষ্টেণ্টৰ মান কি হয় 6.673 ইনটু 10⁻11 ৰাইট এই মানটো কেতিয়াবা চেঞ্জ হ'ব নেকি কেতিয়াও চেঞ্জ নহয় সেয়া মই কৈছোঁ যে এইটো কি হ'ব এটা ডাইমেনশ্যনেল কনষ্টেণ্ট ডাইমেনশ্যন আছে কিন্তু এটা কি হয় কনষ্টেণ্ট হয় দে হেভ ডাইমেনশ্যনছ বাট ফিক্সড ভেলু অ'কে ডাইমেনশ্যনলেছ কনষ্টেণ্ট লাইক পাই অ'কে পাইৰ কি নাই পাইৰ মানটো ফিক্স আৰু ইয়াৰ মানটো কি চেঞ্জ নহয় কেতিয়াও ৰাইট পাইৰ মানটো কি হ'ব 22/7 হ'ব কেতিয়াবা 21/7 হ'ব নেকি নহয় ৰাইট কিন্তু এটা কথা যে এইবিলাকৰ ডাইমেনশ্যনো নাই পাইৰ কিবা ডাইমেনশ্যন আছে নেকি পাই যে নাম্বাৰ তো নাম্বাৰৰ কি নাথাকে ডাইমেনশ্যন নাথাকে তো তোমালোকে এইখিনি বস্তু নিশ্চয়কৈ বুজি পাইছা তোমালোকে এইকেইটা বস্তু মোক হোমৱৰ্ক কৰিব দিছোঁ তোমালোকক মোক কমেণ্টত নিশ্চয়কৈ জনাবা আৰু ভিডিঅ'টো কেনে লাগিছে বস্তুখিনি তোমালোকে ভালদৰে বুজি পাইছেনে পোৱা নাই সেইখিনি বস্তু মোক কমেণ্টত জনাবলৈ নাপাহৰিবা থেংক ইউ ছ' মাছ গাইজ ফৰ ৱাচিং দ্য ভিডিঅ' এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ' তোমালোকক কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগিব বা তোমালোকৰ যদি কিবা ডাউট থাকে মোক কমেণ্টত জনাবলৈ নাপাহৰিবা থেংক ইউ